ভাৰতীয় চোৰাংচোৱাৰ ৰাডাৰত এতিয়া জাকে জাকে বিশ্বাসঘাতক আৰু পাকিস্তানী সমৰ্থক যিসকলক অপাৰেশ্যন মীৰ জাফৰৰ জৰিয়তে ভাৰতীয় চোৰাংচোৱা বা ভাৰতীয় যিসমূহ সেনা আছে আৰক্ষী আছে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই মীৰ জাফৰ যেটো নাম দিয়া হৈছে অপাৰেশ্যন মীৰ জাফৰ তাৰো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা অৰ্থ আছে তাৰ ভিতৰত এটা ইতিহাস আছে যিদৰে অপাৰেশ্যন সিন্দুৰ ঘোষণা কৰা হৈছিল ভাৰতীয় 26 গৰাকী মহিলাৰ সেন্দুৰ মুছি দিয়াৰ প্ৰতিশোধ লবৰ বাবে অপাৰেশ্যন সিন্দুৰ ঘোষণা কৰিছিল ভাৰতে এবাৰ অপাৰেশ্যন মীৰ জাফৰ ঘোষণা কৰিছে এই মীৰ জাফৰ হৈছে ইতিহাসত নাম থকা এজন বিশ্বাসঘাতক যিজনে 1757 চনৰ যিখন পলাশী যুদ্ধ হৈছিল সেই পলাশী যুদ্ধত তেওঁ বংগৰ নবাবক বিশ্বাসঘাতক কৰিছিল আৰু সেই বিশ্বাসঘাতকতা কৰাৰ বাবে নবাব সিৰাজউদ্দৌলা পৰাস্ত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ পিছত আৰু এই পলাশী যুদ্ধৰ প্ৰায় পলাশী যুদ্ধৰ পাছতেই সমগ্ৰ ভাৰতত ইংৰাজৰ শাসন আৰম্ভ হৈছিল তেনেকৈ নিজৰ দেশৰ প্ৰতি নিজৰ মাতৃভূমিৰ প্ৰতি বিশ্বাসঘাতক কৰিছিল সেইজন মীৰ জাফৰে যিজন আছিল বংগৰ নবাব সিৰাজউদ্দৌলাৰ মুখ্য সেনা বিষয়া আমি যেদৰে অসমত বদনৰ কথা কওঁ বিশ্বাসঘাতক হিচাপে যিজনক মানক লৈ আনিছিল সেই ঠিক তেনেকুৱা ধৰণৰ একাংশ বিশ্বাসঘাতকতাক ধৰিবৰ বাবে বিশ্বাসঘাতক কৰা পাকিস্তানী সমৰ্থকক ভাৰতৰ ভূমিত থকা ভাৰতৰ মাটিত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱা কৰা পাকিস্তানৰ সমৰ্থন কৰা পাকিস্তানক আনপক্ষকৈ সমৰ্থন কৰা একাংশ আধুনিক মীৰ জাফৰ এই কাৰণে আধুনিক মীৰ জাফৰ বুলি কৈছো সেই সকলৰ অধিকাংশই হৈছে ইউটিউবাৰ তেওঁলোক সোশ্যাল মিডিয়াত যথেষ্ট সক্ৰিয় যুৱক বা যুৱতী তেনেকৈ একাংশ কিন্তু এতিয়া ভাৰতীয় চোৰাংচোৱাৰ ৰাডাৰত আছে যিসকলে পাকিস্তানৰ বাবে বা পাকিস্তানক যথেষ্ট তথ্য ভাৰতৰ তথ্য প্ৰেৰণ কৰিছিল কেতবোৰ চাঞ্চল্যকৰ তথ্য এতিয়া পোহৰলৈ আহিছে তাৰ পিছলৈ দেশৰ নিৰাপত্তা দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰতি এই সকল ভাৰতত থকা যে আধুনিক মীৰ জাফৰ একাংশ তথাকথিত ইউটিউবাৰ তেওঁলোকে কেইটামান টকা কেইখনমান দেশ ভ্ৰমণ কৰিবৰ পালেই তেওঁলোকে নিজৰ দেশৰ বিৰুদ্ধে এনে কিছুমান কাম কৰিছিল যিবোৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব এওঁলোকে বহু তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIক দিছিল লগতে পেহেলগাম কাণ্ডৰ আগে কেইবাজনো তেওঁলোকে পাকিস্তান ভ্ৰমণ কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থাই ISI হওক বা পাকিস্তানী সেনাই হওক তেওঁলোকক মাজে মাজে তেওঁলোকৰ কিছুমান পাকিস্তানৰ সপক্ষে বা পাকিস্তানখন যে ভাল পাকিস্তানৰ জনতাই ভাৰতৰ জনতাক ভাল পায় পাকিস্তানৰ বিভিন্ন ধৰণৰ ঐতিহাসিক অঞ্চলসমূহ দেখুৱাই তেওঁলোকে কন্টেন্ট নিৰ্মাণ কৰিছিল আৰু সেই কন্টেন্টসমূহৰ জৰিয়তে তেওঁলোকে টকা ঘটিছিল লগতে ISIৰ ফালৰ পৰা টকা ঘটিছিল আৰু এই ইউটিউবাৰবোৰে যেটা বিদেশ ভ্ৰমণলৈ যায় তেতিয়া সন্দেহত কম পৰে কাৰণ তেওঁলোকে বিদেশ ভ্ৰমণ কৰি ফুৰে তেনে ক্ষেত্ৰত তেওঁলোকে পাকিস্তান ভ্ৰমণ কৰিবলৈ গৈছিল কিন্তু যোৱাৰ সময়ত তেওঁলোকে শত্ৰুপক্ষৰ হৈ কাম কৰিছিল সেইটো আটাইতকৈ ডাঙৰ কথা ওলাইছে অপাৰেশ্যন মীৰ জাফৰত এইবোৰ কথা স্পষ্ট হৈ পৰিছে কেইবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল জ্যোতি মালহোত্ৰাৰ নামটো প্ৰথম আহিছে যিগৰাকী ইউটিউবাৰক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁ 2023ত প্ৰথমবাৰৰ বাবে তেওঁ পাকিস্তানলৈ গৈছিল আৰু পাকিস্তানলৈ যোৱাৰ পাছতেই ভাৰতৰ যি পাকিস্তানৰ দিল্লীত থকা যি পাকিস্তানী দূতাবাস আছিল দূতাবাসৰ যিজন দানিছ বুলি জন কৰ্মচাৰী আছিল এহসান উৰ ৰহিম উৰফে দানিছ যিজনক 13 মেত ভাৰতে খেদি পঠাইছিল তেওঁৰ লগত জ্যোতি মালহোত্ৰাৰ ঘনিষ্ঠ সম্পৰ্ক হৈছিল আৰু সম্পৰ্কৰ পিছতে তেওঁ টকা লবলৈ ধৰিছিল পাকিস্তানলৈ যোৱাৰ বাবে তেওঁ সহযোগ কৰি দিছিল ভাৰতত থকাৰ সময়ত তেওঁ যথেষ্ট টকা লৈছিল জ্যোতি মালহোত্ৰাই এজন দানিছৰ পৰা যিজন দানিছ পাকিস্তানৰ যি দূতাবাস আছিল তাত কৰ্মৰত আছিল দিল্লীত থাকিছিল ISIৰ কাৰণে কাম কৰিছিল কেনেকৈ ভাৰতৰ তথ্য পাকিস্তানলৈ নিব পাৰি তাৰ ওপৰত তেওঁলোকে নজৰ ৰাখিছিল আৰু তেওঁলোকৰ নজৰ আছিল এতিয়া আমাৰ দেশত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ তথাকথিত ইউটিউবাৰ যিসকলে টকাৰ নামত সকলো কৰিব পাৰে এনেকুৱা একাংশ ইউটিউবাৰ আমাৰ অসমতো আছে অসমতো জাকে জাকে ধৰা পৰিছে পাকিস্তানী সমৰ্থক এই যি ইউটিউবাৰ সকল আছিল তেওঁলোকে টকাৰ বাবে যিকোনো কাম কৰিব পাৰে তেওঁলোকে বিদেশ ভ্ৰমণ কৰিবলৈ পালে তেওঁলোকে 2-4টা কন্টেন্ট বনাব পাৰিলেই তাতকৈ তেওঁলোকক নালাগে তেনে পৰিস্থিতিত এই সকল ইউটিউবাৰ বা সোশ্যাল মিডিয়াত সক্ৰিয় থকা একাংকক পাকিস্তানৰ দূতাবাসত কাম কৰা এজন এহসান উৰ ৰহিম যিজনক দানিছ বুলি কোৱা হয় যিজনে পাকিস্তানৰ ISIৰ এজন সক্ৰিয় এজেন্ট বুলি এতিয়া চোৰাংচোৱাই সদৰি কৰিছে কব বিচাৰিছে সেইজনে কিন্তু দিল্লীত আছিল 13 মেত তেওঁ খেদি পঠা হৈছে আৰু তেওঁৰ লগতে এক প্ৰকাৰ জ্যোতি মালহোত্ৰাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল বুলি কোৱা হৈছে আৰু এই দানিছৰ লগত থকাৰ সময়ছোৱাত এগৰাকী জ্যোতি মালহোত্ৰাই দুবাৰ 23ত তেওঁ এবাৰ পাকিস্তানলৈ গ'ল য'ত তেওঁ 4 দিন মান আছিল
2024 তেওঁ মে মাহত কিন্তু পাকিস্তানলৈ গৈছিল যি ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে সেই ভিডিঅ'ত তেওঁ কেনেদৰে ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈছিল সেইসমূহ তেওঁ দেখুৱাব বিচাৰিছিল তাত কিন্তু অতি ৰহস্যজনকভাৱে তেওঁ প্ৰায় 15 দিন সময় অতিবাহিত কৰিছিল আৰু তেওঁ যিসকল পৰ্যটকৰ লগত গৈছিল সকলো ঘূৰি আহিল কিন্তু তেওঁ ঘূৰি অহা নাছিল সেই সমূহ তথ্য এতিয়া এই অপাৰেচন মিৰ্জাফৰ চলি থকাৰ মাজতে পোহৰলৈ আহিছে আৰু এতিয়ালৈকে 14টা দেশদ্ৰোহী 14টা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে যি পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰিছিল যিসকলে প্ৰত্যক্ষভাৱে পাকিস্তানৰ আইএসআই সহযোগলৈ আহিছিল বা সংস্পৰ্শলৈ আহিছিল যিসকলৰ পৰা টকাৰ বিনিময়ত পাকিস্তানে ভাৰতৰ যথেষ্ট সংখ্যক তথ্য উলিয়াই নিবলৈ সক্ষম হ'ল যিসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া ভাৰতীয় চোৰাংচোৱা ৰাডাৰত আছে আৰু বহুকেইটা বিশ্বাসঘাতক আছে পাকিস্তানী সমৰ্থক আছে যিসকলে নিজৰ দেশৰ বিৰুদ্ধে তেওঁলোকে বিশ্বাসঘাতক কৰিছে নিজৰ দেশৰ লগত তেওঁলোকে বিশ্বাসঘাতক কৰিছে আৰু এনেকুৱা একাংশ মিৰ্জাফৰৰ বাবে এতিয়া দেশৰ অখণ্ডতা সংকটাপন্ন হৈছে বুলি ক'ব বিচাৰিছে আৰু মিৰ্জাফৰে চুৰাংকৈ সৰবৰাহ কৰা তথ্যৰে ভাৰতক বিপদত পেলোৱা বুলি চিৰশত্ৰু পাকিস্তানে ইতিমধ্যে কৈছিল কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে যে দিল্লী পাঞ্জাব হাৰিয়ানা ৰাজস্থান জম্মু কাশ্মীৰ উত্তৰ প্ৰদেশ আন ৰাজ্যৰ পৰা এতিয়ালৈকে এই 14টা যি ভাৰতৰ ব্যক্তি কিন্তু তেওঁলোকে পাকিস্তানৰ হৈ কাম কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু অত্যাধুনিক এনেকুৱা আধুনিক মিৰ্জাফৰ যিসকলে টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰে তেওঁলোকে কিন্তু তেওঁলোকৰ ওপৰত এতিয়া ভাৰতৰ তদন্তকাৰী সংস্থাৰ চকু আছে এই 14টা যি গ্ৰেপ্তাৰ কৰা হ'ল তাৰ ভিতৰত 8টা পঞ্জাবৰ আটাইতকৈ চিন্তাৰ কথা পাকিস্তানৰ গাতে লাগি আছে পঞ্জাবৰ এটা অংশ পাকিস্তানৰ দিশতো আছে তেনে ক্ষেত্ৰত পঞ্জাবৰ 8টা ইউটিউবাৰক বা সোশ্যাল মিডিয়া সক্ৰিয় ব্যক্তিক পাকিস্তানৰ চোৰাংচোৱা সংস্থাই টাৰ্গেট কৰিছিল জানিছিল তেওঁলোকক কিনিব পাৰি তেওঁলোকক কিনা হ'ল আৰু তেওঁলোকৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য উলিয়াই আনিবলৈ সক্ষম হৈছিল পঞ্জাবৰ পৰা 8টা গ্ৰেপ্তাৰ কৰা হৈছে হাৰিয়ানা পাকিস্তানৰ লগতে লাগি থকা হাৰিয়ানা তাৰ পৰা 5টা গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশৰ পৰা এটা গ্ৰেপ্তাৰ কৰা হৈছে এই সকল হৈছে দেশদ্ৰোহী তেওঁলোকে ভাৰতত থাকে ভাৰতৰ নাগৰিক কিন্তু তেওঁলোকে পাকিস্তানক সহায় কৰে মাত্ৰ কেইটামান টকাৰ বাবে তেওঁলোকে কেইখনমান দেশ ভ্ৰমণ কৰিব পৰাৰ বাবে তাতকৈ ডাঙৰ কথা ইয়াত আহিছে এই যি বিশ্বাসঘাতকীটা গ্ৰেপ্তাৰ কৰা হৈছে তাৰ ভিতৰত অন্যতম আকৰ্ষণ বা গোটেই যিটো নেটৱৰ্ক বনাইছিলে ভাৰতত আইএসআৰ যি নেটৱৰ্ক আছিল সেই নেটৱৰ্কৰ মূলত আছিল পাকিস্তানী দূতাবাসৰ এজন প্ৰাক্তন কৰ্মচাৰী মই ইতিমধ্যে কৈছোঁ তেওঁৰ নাম হৈছে এহছান উৰ ৰহিম উৰফে দানিছ যিজনৰ লগত এই গোটেই 14টা দেশদ্ৰোহী বা 14টা যি আমি মিৰ্জাফৰ বুলি ক'ব বিচাৰিছোঁ মিৰ্জাফৰ বুলি যি দেশক বিশ্বাসঘাতক কৰিলে এই 9টা ভাৰতীয়ৰ সৈতে 14টা ভাৰতীয়ৰ সৈতে এজন দানিছ এহছান উৰ ৰহিমৰ সৈতে সুসম্পৰ্ক আছিল তেওঁলোকে প্ৰায় লগ কৰিছিল কথা বতৰা হৈছিল আৰু এই সময়ছোৱাত তেওঁলোকৰ এই পঞ্জাবৰ গাজালা আৰু ইয়ামিন যি দুজন আছিল এই দেশদ্ৰোহী দুটাই বুজন পৰিমাণৰ ধনৰ লেনদেনৰ তথ্য পোৱা গৈছে এই দানিছে তেওঁলোকক ভাৰতত পাক দূতাবাসত থকাৰ সময়ত তেওঁলোকে এই ইউটিউবাৰ সকলক বা সোশ্যাল মিডিয়া যিসকল নিজকে ইনফ্লুৱেঞ্চাৰ বুলি ক'ব বিচাৰে তেওঁলোকক টকা যোগান ধৰাৰ তথ্য ইতিমধ্যে প্ৰমাণ হৈছে নিজৰ দেশক কেইটামান টকাৰ বাবে বিশ্বাসঘাতক কৰিছিল এই 14টা ইউটিউবাৰে 14টা সোশ্যাল মিডিয়াত সক্ৰিয় ভাৰতৰ যুৱক যুৱতীয়ে এনে কিছুমান বিশ্বাসদ্ৰোহী দেশদ্ৰোহী বিশ্বাসঘাতক এতিয়া আপোনাৰ মোৰ আশে-পাশে ঘূৰি আছে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ভাৰততো যি ভাৰতৰ অন্য প্ৰান্তৰ লগতে অসমতো এতিয়ালৈকে প্ৰায় 70টাতকৈ অধিক পাকিস্তানী সমৰ্থকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে অভিযান চলাই আছে কিন্তু এওঁলোকে প্ৰত্যক্ষভাৱে পাকিস্তানৰ সৈতে তেওঁলোক যোগাযোগ হৈ পৰিছিল তেওঁলোক সংস্পৰ্শত আছিল তেওঁলোকে টকাৰ বিনিময়ত খবৰ দিছিল আটাইতকৈ ডাঙৰ কথা এয়া আহিছে দানিছৰ পৰা বুজন পৰিমাণৰ ধন লৈছিল ভনী জোৱাইকৰ বেংক একাউণ্টৰ জৰিয়তে আইএসআই এজেণ্ট নোমান আনিলৈ পঠোৱা হৈছিল ধন আৰু লগতে হোৱাটছআপত মেছেজত যি আদান প্ৰদান হৈছিল যি তথ্য তেওঁলোকে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল সেইবোৰ এতিয়া তদন্তকাৰী সংস্থাৰ হাতত পৰিছে নোমানৰ পৰা সেনাৰ তথ্য বিচাৰিছিল আইএসআই এজেণ্টে টকা দিছিল টকা দিয়াৰ পিছতে দাবী আহিছিল যে ভাৰতীয় সেনাৰ গতিবিধি লক্ষ্য কৰিব লাগে ভাৰতীয় সেনাৰ কোট সেনা চাউনি আছে তাৰ তথ্য দিব লাগে লগতে পাকিস্তানৰ আইএসআই বিচাৰিছিলে পাকিস্তানী সেনাই বিচাৰিছিলে ভাৰতীয় বায়ু সেনাসমূহৰ ঘাটিসমূহৰ কিছুমান তথ্য কিছুমান ফটোগ্ৰাফ সেইসমূহ কিন্তু তেওঁলোকে দি দিছিল আৰু পাকিস্তানৰ সৈতে পোনপটীয়াকৈ যুদ্ধত লিপ্ত হৈ থকাৰ সময়তেই আইএসআইৰ সৈতে যোগাযোগ চলি আছিল এই দেশদ্ৰোহী কেইটাৰ চিন্তা কৰক আমাৰ মাজৰ মানুহ
আমাৰ দেশৰ নাগৰিক কিন্তু তেওঁলোকে ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ সময়ত অপাৰেশ্যন সিন্দুৰ চলি থকাৰ সময়ত তেওঁলোকে ISI এজেন্টৰ সৈতে যোগাযোগ কৰি আছিল দেবেন্দ্ৰ সিং ধল্লী যিজনক এজন অন্যতম নিমখাৰাম বুলি কোৱা হৈছে লগতে নৌমান ইলাহি 12 মেত হাৰিয়ানা আৰক্ষীৰ জালত পৰিছিল পাটিয়ালাৰ খালসা মহাবিদ্যালয়ৰ পলিটিকেল সায়েন্সৰ ছাত্ৰ দেবেন্দ্ৰ সিং ধিল্ল এই দেবেন্দ্ৰ সিং ধিল্লই কিন্তু নৱেম্বৰ মাহত পাকিস্তান ভ্ৰমণ কৰিছিল জেৰাত তেওঁ এই কথা স্পষ্টকৈ কৈছে কি কাৰণত পাকিস্তানলৈ গৈছিল তাতো এইজনৰ যিজন পাকিস্তানী দূতাবাসৰ কৰ্মচাৰী আছিল যিজনক আমি ইতিমধ্যে তেখেতক খেদি দিয়া হৈছে দানিছৰ সৈতে সংস্পৰ্শ হৈছিল আৰু দানিছে এইটো বিশ্ববিদ্যালয়ৰ ছাত্ৰজনক পাকিস্তান ভ্ৰমণলৈ লৈ গৈছিল আৰু তাৰ পৰা তেওঁৰ ভাৰতৰ সেনাৰ ভাৰতৰ বায়ু সেনাৰ ভাৰতৰ নৌ সেনাৰ যেনেকৈ পাৰি তেনেকৈ সহায় কৰিবলৈ কোৱা হৈছিল আৰু তাকে মানি তেওঁ পাটিয়ালা সামৰিক ছাউনি যেটো পাটিয়ালাৰ যেটো ভাৰতীয় সেনাৰ ছাউনি আছে তাৰ যথেষ্ট সংখ্যক ফটোগ্ৰাফ দেবেন্দ্ৰে পাকিস্তানলৈ গৈ পাকিস্তানৰ সেনাৰ হাতত ISI হাতত তুলি দিছিল এই ভয়ংকৰ তথ্য ইতিমধ্যেই ভাৰতীয় চোৰাংচোৱাৰ যি জেৰা চলাই থকা হৈছে এই জেৰাত এই কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে চিন্তা কৰক নিজৰ দেশৰ মানুহেই নিজৰ দেশৰ বিৰুদ্ধে বিশ্বাসঘাতক কৰিছে এই সকল মীৰ জাফৰক এনেকুৱা ধৰণৰ দেশদ্ৰোহী বদনসকলক চিনাক্ত কৰাৰ সময় আহিছে আৰু অপাৰেশ্যন মীৰ জাফৰ ঘোষণা কৰিছে অপাৰেশ্যন মীৰ জাফৰ ঘোষণা কৰাৰ পিছতেই এতিয়া সকলোৰে চকু কপালত উঠিছে কেনেকৈ নিজৰ দেশৰ নাগৰিকে নিজৰ দেশখনৰ প্ৰতি তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে তাৰ পিছতেই অন্যজনক গ্ৰেপ্তাৰ কৰিছে আৰমান এই আৰমানো ISIৰ সংস্পৰ্শলৈ আহিছিল আৰু নিজৰ সিম কাৰ্ড উলিয়াই পাকিস্তানী চোৰাংচোৱাত যোগান ধৰিছিল তথ্য ভয়ংকৰ তথ্য পাইছে অসমৰ ফালৰ পৰা এই কথা পোৱা হৈছিল ডিজিপিয়ে হৰমিত সিঙে এটা কথা পৰখি দিনটোত কৈছিল যে আপোনালোকৰ মোবাইললৈ যদি কিবা কাৰণত WhatsApp নম্বৰৰ পৰা কল আহে পৰাপক্ষত আননোন নম্বৰ ৰিচিভ নকৰিব কাৰণ পাকিস্তানত বহি একাংশ হেকাৰে ভাৰতৰ নম্বৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছে তাত ডাঙৰ কথা 948খন সিম 948খন সিম কিন্তু অসমৰ সিম পোৱা গৈছিল অসমৰ সিমেৰো তেওঁলোকে পঠাই আছিল পাকিস্তানলৈ তথ্য এইবোৰ ভয়ংকৰ তথ্য এতিয়া চোৰাংচোৱাৰ জেৰাত পোহৰলৈ আহিছে কেনেকৈ ঘৰ শত্ৰু বিভীষণ বুলি যি ক'ব লাগিব নিজৰ ঘৰৰ ভিতৰত থাকিয়ে তেওঁলোকে পাকিস্তানক সহায় কৰি আহিছিল ভাৰতীয় সেনা ছাউনি তথ্য দিছিল ফটোগ্ৰাফ দিছিল বিভিন্ন ধৰণৰ তথ্য দিছিল আৰু লগতে ভাৰতৰ বায়ু সেনাৰ গতিবিধি বা ভাৰতীয় স্থল সেনাৰ গতিবিধি কোনখন গাড়ী কলৈ গৈছে এনেকুৱা ধৰণৰ তথ্য তেওঁলোকে যোগান ধৰিছিল আৰু দ্বাদশ শ্ৰেণীতে পঢ়া-শুনা সামৰি দিল্লীলৈ চাকৰি বিচাৰি যোৱাৰ চলৰে ভাৰতৰ একাধিক তথ্য ISIক যোগান ধৰিছিল এইটো আৰমানে যিটো আৰমান পাঞ্জাবৰ পৰা আহিছিল আৰু 2025ৰ 16 মেত হাৰিয়ানাৰ জিকাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰমানক একেদিনাই হাৰিয়ানা আৰক্ষীৰ জালত পৰিছিল ভাৰতৰ খাই পাকিস্তানৰ গুণগোৱা জ্যোতি মালহোত্ৰা আৰু জ্যোতি মালহোত্ৰাৰ কথা শুনিলেতো চকু কপালত উঠিব এই কাৰণেই কাৰণ জ্যোতি মালহোত্ৰাৰ কেৱল পাকিস্তানী সম্পৰ্ক নহয় জ্যোতি মালহোত্ৰাৰ আছে বাংলাদেশ সম্পৰ্ক হেতু লিংক আজি ওলাইছে বাংলাদেশত নিজৰ নামত ঘৰ মাটি আছে এগৰাকী জ্যোতি মালহোত্ৰাৰ এতিয়া ভাৰতৰ চোৰাংচোৱা সংস্থা এটো কথাও চাইছে যে পাকিস্তানৰ যিসমূহ মৌলবাদী সংগঠন আছে ABT হৈ গল হিজবুল মুজাহিদিন হৈ গল এইবোৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতেও টকাৰ বিনিময়ত এইগৰাকী জ্যোতি মালহোত্ৰাই নিজৰ তথ্য নিজৰ দেশৰ তথ্য তেওঁলোকৰ হাতত তুলি দিছিল নেকি ইতিমধ্যে প্ৰমাণ হৈছে বাংলাদেশত এটা নিজৰ নামত ঘৰ আছে জ্যোতি মালহোত্ৰাৰ আৰু 22 এপ্ৰিলত যি নৰসংহাৰ কৰিলে পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত 24 তাৰিখৰ পৰা সমগ্ৰ দেশ জুৰি পাকিস্তানী সমৰ্থকক ধৰাৰ এটা অভিযান আৰম্ভ হৈছিল লগে লগে ভাৰতত অসমত যিদৰে ধৰা পৰিছিল বিধায়ক আমিনুল ইছলাম ঠিক তেনেকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পাকিস্তান প্ৰেমী পাকিস্তানক ভাল পোৱা পাকিস্তানক সমৰ্থন কৰা নিজৰ দেশক সমৰ্থন নকৰা পাকিস্তানৰ পতাকাক তেওঁলোকে সন্মান কৰা পাকিস্তানৰ প্ৰতি তেওঁলোকৰ প্ৰেম দেখুৱা এনেকুৱা একাংশ লোকক যেতিয়া ভাৰতীয় চোৰাংচোৱাই খেদি ধৰিছিল সেইটো সময়ত জ্যোতি মালহোত্ৰাই বাংলাদেশলৈ পলাই যোৱাৰ চিন্তা চৰ্চা কৰিছিল ডাঙৰ তথ্য আহিছে চোৰাংচোৱাৰ তথ্য ফালৰ পৰা কেৱল পাকিস্তান লিংকতে সীমাবদ্ধ থকা নাই এগৰাকী জ্যোতি মালহোত্ৰাই বাংলাদেশৰ সৈতেও তেখেতৰ সুসম্পৰ্ক আছে আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা এতিয়াৰ যিসমূহ সন্দেহজনক নাগৰিক আছে তেওঁলোকে কিদৰে স্লিপাৰ সেল হৈ জেহাদীৰ কাৰণে কাম কৰিছে বাংলাদেশী এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি ISIৰ সেকেন্ড হেডকোৱাৰ্টাৰ তেনে ক্ষেত্ৰত সেই বাংলাদেশত জ্যোতি মালহোত্ৰাৰ নিজৰ ঘৰ মাটি থকাটোৱে প্ৰমাণ কৰিছে যে জ্যোতি মালহোত্ৰাই কিমান বিশ্বাসঘাতকতা কৰিছে নিজৰ দেশখনৰ লগত এই সকল মীৰ জাফৰক এতিয়া বিচাৰি উলোৱাৰ সময় আহিছে আপোনাৰ আখেপাখে আপোনাৰ সোশ্যাল মিডিয়াতে যদি কোনোবা ব্যক্তিয়ে পাকিস্তানৰ সমৰ্থন কৰিছে তেন্তে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰক আৰু এতিয়াও
এতিয়ালৈকে দেশত 14টা বিশ্বাসঘাতক পাকিস্তানী সমৰ্থক যিসকলক আমি মীৰ জাফৰ বুলি কৈছোঁ নতুনকৈ যিসকল আমাৰ লগত জড়িত হৈছে তেওঁলোকক ক'ব বিচাৰিছোঁ ঘৰ শত্ৰু বিভীষণ দেশৰ ভিতৰতে একাংশ বিশ্বাসঘাতক সোমাই আছে যিসকলে ভাৰতৰ সেনাৰ তথ্য ভাৰতৰ কিছুমান গোপন তথ্য পাকিস্তানৰ ভাৰতত থকা পাকিস্তানৰ দূতাবাসৰ এজন মূল ISI এজেণ্ট আছিল যাক 13 মেত খেদি পঠোৱা হৈছিল ভাৰতৰ পৰা তেওঁৰ নাম হৈছে এহছান উৰ ৰহিম যিজনক নিকনেম দানিছ এই দানিছৰ সৈতে জ্যোতি মালহোত্ৰাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্কৰ পিছতে তেওঁ দুবাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছিল 23ত এবাৰ গৈছিল 24ত এবাৰ গৈছিল লগতে বাংলাদেশত তেওঁ সম্পত্তি গঢ়ি তুলিছিল বাংলাদেশত যিটো ঘৰ আছে সেইটো জ্যোতি মালহোত্ৰাৰ নিজৰ নামতে আছে এনেকৈ দেশক গাদ্দাৰ কৰি দেশৰ তথ্য প্ৰেৰণ কৰি কোটি কোটি টকা ঘটিছিল এইসকল আধুনিক মীৰ জাফৰে ইতিহাস সাক্ষী আছে এজন মীৰ জাফৰৰ কাৰণে সমগ্ৰ ভাৰতত নবাবৰ যি তেখেতলোকৰ যি সাম্ৰাজ্য আছিল সেই সাম্ৰাজ্য ডুব গৈছিল অসমত আমি দেখিছিলোঁ বদনে কি কৰিছিল কেনেকৈ মান অনাৰ পিছত আহোমৰ যি শাসন হেৰাই গৈছিল তেনেকৈ এইবাৰ এই সকল মীৰ জাফৰে পাকিস্তানৰ বিৰুদ্ধে নিজৰ ষড়যন্ত্ৰ কৰিছে তেওঁলোকে পাকিস্তানৰ লগ লাগি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু এই যি ইতিহাস আছিল পলাশী যুদ্ধৰ পাছত 1757 চনৰ পিছত প্ৰায় 250 বছৰৰ পিছত যদি এতিয়া আমি ঘূৰি চাওঁ এতিয়াই ভাৰতৰ চুকে কোণে গুজেই গজালি হৈ পেলাই এনেকুৱা একাংশ মীৰ জাফৰ ওলাইছে যিসকলে টকাৰ নামত কেইটামান টকাৰ নামত পাকিস্তান বাংলাদেশৰ দৰে এখন অনুন্নত দেশ ভ্ৰমণ কৰিবলৈ পায় তেওঁলোকে নিজৰ দেশৰ বিৰুদ্ধে তেওঁলোকে কিন্তু ষড়যন্ত্ৰ ৰচনা কৰিলে আৰু সকলোৱে এতিয়া একেমুখে কৈছে এনেকুৱা একাংশ বিশ্বাসঘাতক পাকিস্তানী সমৰ্থক আধুনিক মীৰ জাফৰক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে একাংশৰ মতেতো কৈছে যে এইসকলক ভাৰতৰ পৰা বিতাড়িত কৰিব লাগে ভাৰতৰ পৰা বিতাড়ন কৰিব লাগে তেওঁলোকক চিনাক্ত কৰক আৰু চিনাক্ত কৰি এনেকুৱা একাংশ লোকক যিসকলে ভাৰতৰ বিৰুদ্ধে কৰি আছে ভাৰতৰ বিৰুদ্ধে গৈ ভাৰতীয় সেনাৰ বিৰুদ্ধে গৈ পাকিস্তানৰ সেনাক তেওঁলোকে সমৰ্থন কৰিছে পাকিস্তানী সেনাৰ হাতত তেওঁলোকে গুৰুত্বপূৰ্ণ তথ্য দিছে ISIক তেওঁলোকে সহায় কৰিছে কেইটামান টকাৰ বিনিময়ত তেওঁলোকে পাকিস্তানী দূতাবাসত থকা এহছান উৰ ৰহিম দানিছৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে তাৰ পিছত তেওঁলোকে ভাৰতৰ সেনা চাউনীৰ ফটোগ্ৰাফ গৈ তেওঁলোকে পাকিস্তানক দি দিছে এনেকুৱা সকলক ইতিমধ্যে চিনাক্ত কৰিছে আৰু বহুকেইটা এনেকুৱা আধুনিক মীৰ জাফৰ আছে যিসকলক কিন্তু চিনাক্ত কৰিবলৈ এতিয়া চোৰাংচোৱাই ৰাডাৰ পাতিছে আৰু চোৰাংচোৱাৰ ৰাডাৰত এতিয়া জাকে পাকিস্তানী সমৰ্থক ভাৰতত ধৰা পৰিছে অসমৰ কথা নকলে নহয় কাৰণ অসমতো আমি দেখিছিলোঁ 24 এপ্ৰিলৰ পিছৰ পৰা আৰম্ভণি কৰিছিল এজন জনপ্ৰতিনিধিয়ে অতি চিন্তাৰ কথা দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা আছে কিন্তু তাৰ মাজতে এখন জনপ্ৰতিনিধিয়ে প্ৰথমতে পাকিস্তানৰ সমৰ্থন কৰি জেললৈ যাব লগা হ'ল কিন্তু তাৰ পাছত অতি আচৰিত ধৰণেৰে বৰাক ভেলীৰ পৰা নামনি অসমৰ পৰা উজনি অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 70টাতকৈও অধিক পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে আৰু এইসকলে ছ'চিয়েল মিডিয়া চলাব জানে সেইটো এটা ডাঙৰ কথা নজনা পাকিস্তানী সমৰ্থকসকল কিন্তু এতিয়াও আছে সেইবোৰ হৈছে আমাৰ দেশৰ বিভীষণ ঘৰ শত্ৰু বিভীষণ তেওঁলোকক চিনাক্ত কৰি উলোৱাৰ সময় আহিছে সেইবে আপুনি আৰু ময়ো সজাগ হ'ব লাগিব আপোনাৰ মোৰ ছ'চিয়েল মিডিয়া যদি আমাৰ সংস্পৰ্শত থকা একাংশ ব্যক্তিৰ কিছুমান অন্য ব্যক্তিৰ পৰা এনেকুৱা কিছুমান পোষ্ট পাওঁ তেন্তে আপোনালোকে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰক অসম আৰক্ষী তৎপৰ হৈ আছে আৰু অসম আৰক্ষীও এতিয়ালৈকে প্ৰায় 70টাতকৈও অধিক এনেকুৱা বিশ্বাসঘাতক মীৰ জাফৰক ধৰিছে লগতে সমগ্ৰ দেশজুৰি অপাৰেশ্যন সিন্দুৰৰ পাছত এবাৰ অপাৰেশ্যন মীৰ জাফৰ ঘোষণা কৰা হৈছে কাৰণ এবাৰ ঘৰ শত্ৰু বিভীষণক চিনাক্ত কৰাৰ সময় আহি পৰিছে নহলে পাক সমৰ্থিত সন্ত্ৰাসবাদীক ভাৰতৰ ফালৰ পৰা তথ্য আমাৰ একাংশ লোকে দিছিল এই কথাটো ইয়াৰ পূৰ্বেও NIA যি প্ৰতিবেদন দিছিল প্ৰতিবেদন স্পষ্ট হৈছিল কোৱা হৈছিল যে পেহেলগামৰ আক্ৰমণৰ সময়ত ভাৰতত থকা একাংশ লোকে কিন্তু উত্তৰপুতভাৱে সহায় কৰিছিল সেইসকল স্লিপাৰ সেল হ'ব পাৰে সেইসকল কাশ্মীৰৰ বিচ্ছিন্নতাবাদী হ'ব পাৰে সেইসকল একাংশ ইউটিউবাৰ হ'ব পাৰে যিসকলে কেইটামান টকাৰ বিনিময়ত পাকিস্তানক নিজৰ দেশৰ তথ্য দি থৈ আহিল ধন্যবাদ